শেহতীয়াকৈ যি উমৰাংচুৰ কয়লাখনিত যি মৰ্মান্তিক ঘটনা হৈ গৈছে, বৰ দুখজনক ঘটনা হৈ গৈছে আৰু মানুহৰ প্ৰাণ লৈছে, মানুহৰ জীৱনক লৈ খেলা কৰিছে, তাৰ কাৰণ আৰু তাৰ দায়ী একমাত্ৰ চৰকাৰে সম্পূৰ্ণ জানে, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো কথাই জানে। ৰাজ্যৰ অলে গলে কি হৈ থাকে তেওঁৰ কাণলৈকে খবৰ দিয়ে। আমি সকলোৱে জানো শেহতীয়াকৈ যে বাল্য বিবাহ কৰা স্বামীক তেওঁ ধৰিছে, সুদখোৰ দালালক ধৰি চমৎকাৰ দিছে। এইখিনিতে সীমাবদ্ধ থাকিলে নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই যে দুৰ্গম পাহাৰ গঢ়ি তুলিছে যিসকলে, অবৈধ কয়লাৰ মাফিয়া ৰাজ চলাইছে, এইসকলক গ্ৰেপ্তাৰ কৰিবই লাগিব। কোনো যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা আপোনাৰ চৰকাৰে ল'বই লাগিব। সিয়ে জুৱেল গাৰোচাই হওক, তেওঁৰ পত্নীয়ে হওক, আন কোনোবাই হওক, তেওঁলোকে শাস্তি পাবই লাগিব। এই যিসকল কয়লাৰ বৰ মাফিয়া আছে, মূল মাফিয়া ৰজা ৰাণী যিসকল আছে, যিসকল সৈন্য সামন্ত আছে, এইসকল যদি মিয়া হ'লে হয়, ইমান দিন ফেচবুকত বা সামাজিক মাধ্যমত মিয়া গোন্ধালে হয়, ইমান দিন আপুনি গ্ৰেপ্তাৰ কৰিলে হয়, বা কাৰোবাক ৰাতিপুৱা ফুৰাবলৈ নি এনকাউণ্টাৰ হ'লে হয়। এতিয়ালৈকে কিয় তেওঁলোকে গ্ৰেপ্তাৰ কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, এই কয়লাৰ লগত যিসকল জড়িত আছে তেওঁলোকক আপুনি গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু ইয়াৰ সম্পূৰ্ণ কিন্তু দায়ী চৰকাৰ। অসমৰ কিমান ঠাইত এনেকুৱা ধৰণৰ কয়লাখনিত এনেকুৱা ধৰণৰ 2 নম্বৰী কাৰবাৰ চলি আছে আমি নাজানো। শেহতীয়াকৈ উমৰাংচু কাণ্ডৰ যি ঘটনাত সংঘটিত হ'ল, তাৰ পিছত হয়তো এতিয়া ক্ৰমান্বয়ে পোহৰলৈ আহিব। ইয়াতে কেন্দ্ৰীয় চৰকাৰৰ আমি হস্তক্ষেপ বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰেও এই বিষয়টোৰ তদন্ত কৰিব লাগে আৰু ইয়াৰ লগত জড়িত বিষয়ৰ বিৰুদ্ধে আইনগত শাস্তি গ্ৰহণ কৰিব লাগে। তাৰোপৰি যি দুখীয়া লোক আছে, এই শ্ৰমজীৱীসকলৰ পৰিয়ালটো কেনেকৈ চলিব, এই পৰিয়ালটোলৈ যিসকলে মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালক 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আমি নেমচুৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছোঁ। আৰু কিছুমানৰ ছাত্ৰ ছাত্ৰী আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকে যাতে লিখা পঢ়া ভালদৰে কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু পৰিয়ালক চৰকাৰী চাকৰি প্ৰদানৰ বাবে আমি অসম চৰকাৰক নেমচুৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।